প্ৰথমতে মই সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি ইয়াত সকলো সংগঠনৰ প্ৰায়খিনি সদস্য গোট খোৱাৰ প্ৰথম কথাটো হ'ল যে যোৱা 7 তাৰিখে আমাৰ অসম আৰক্ষীয়ে কৰ্তব্য কৰিবলৈ যোৱা অসম আৰক্ষীক নাগালেণ্ডৰ কেইজনমান দুৰ্বৃত্তই আবদ্ধ কৰি যি হেৰি কৰিলে তাৰ প্ৰতিবাদত আমি ইয়াত নাগালেণ্ড চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে যদি দুৰ্বৃত্তকেইটা অতি সোনকালে যোনকেইটা দুৰ্বৃত্ত অসম আৰক্ষীক আবদ্ধ কৰি হেৰি কৰিছিল এইকেইটা দুৰ্বৃত্তক অতি সোনকালে যদি নাগালেণ্ড চৰকাৰে ইয়াত সমঝাই নিদিয়ে অতি সোনকালে সমঝাই নিদিয়ে তাৰবাবে আমি নাগালেণ্ডৰ এগেইনষ্টত ভয়ংকৰভাৱে অৰ্থনৈতিক অৱৰোধ কৰিম। মৰিয়নি সোণোৱাল ৰাস্তা আৰু আমগুৰিতলি ৰাস্তা আমি পথ অৱৰোধ কৰি অৰ্থনৈতিক অৱৰোধ কৰি বন্ধ কৰি দিম। নাগালেণ্ড চৰকাৰক সকীয়নি দিছোঁ যে অতি সোনকালে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম আৰক্ষীক অসম চৰকাৰক সমঝাই দিওঁ। নাগালেণ্ড চৰকাৰক আহ্বান জনাইছোঁ যে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম চৰকাৰক সমঝাই দিওঁ, নহ'লে আমি পথ অৱৰোধ কৰিম নাগালেণ্ডৰ এগেইনষ্টত। দুৰ্বৃত্তকেইটা অতি সোনকালে সমঝাই দিওঁ, কাৰণ অসম সন্তানক মাৰিছে, অসম সন্তানক হেৰি কৰিছে, এনেকুৱা অপদস্থ কৰিছে। কথাটো কৰ্তব্য কৰিবলৈ যোৱা অসম আৰক্ষীক হেৰি কৰিছে। আমাক এতিয়া আৰক্ষী হ'লেতো আমাৰ অসমীয়া যুৱক, অসমৰ যুৱক। প্ৰথমতে মই সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি ইয়াত সকলো সংগঠনৰ প্ৰায়খিনি সদস্য গোট খোৱাৰ প্ৰথম কথাটো হ'ল যে যোৱা 7 তাৰিখে আমাৰ অসম আৰক্ষীয়ে কৰ্তব্য কৰিবলৈ যোৱা অসম আৰক্ষীক নাগালেণ্ডৰ কেইজনমান দুৰ্বৃত্তই আবদ্ধ কৰি যি হেৰি কৰিলে তাৰ প্ৰতিবাদত আমি ইয়াত নাগালেণ্ড চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে যদি দুৰ্বৃত্তকেইটা অতি সোনকালে যোনকেইটা দুৰ্বৃত্ত অসম আৰক্ষীক আবদ্ধ কৰি হেৰি কৰিছিল এইকেইটা দুৰ্বৃত্তক অতি সোনকালে যদি নাগালেণ্ড চৰকাৰে ইয়াত সমঝাই নিদিয়ে অতি সোনকালে সমঝাই নিদিয়ে তাৰবাবে আমি নাগালেণ্ডৰ এগেইনষ্টত ভয়ংকৰভাৱে অৰ্থনৈতিক অৱৰোধ কৰিম। মৰিয়নি সোণোৱাল ৰাস্তা আৰু আমগুৰিতলি ৰাস্তা আমি পথ অৱৰোধ কৰি অৰ্থনৈতিক অৱৰোধ কৰি বন্ধ কৰি দিম। নাগালেণ্ড চৰকাৰক সকীয়নি দিছোঁ যে অতি সোনকালে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম আৰক্ষীক অসম চৰকাৰক সমঝাই দিওঁ। নাগালেণ্ড চৰকাৰক আহ্বান জনাইছোঁ যে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম চৰকাৰক সমঝাই দিওঁ, নহ'লে আমি পথ অৱৰোধ কৰিম নাগালেণ্ডৰ এগেইনষ্টত। দুৰ্বৃত্তকেইটা অতি সোনকালে সমঝাই দিওঁ, কাৰণ অসম সন্তানক মাৰিছে, অসম সন্তানক হেৰি কৰিছে, এনেকুৱা অপদস্থ কৰিছে। কথাটো কৰ্তব্য কৰিবলৈ যোৱা অসম আৰক্ষীক হেৰি কৰিছে। আমাক এতিয়া আৰক্ষী হ'লেতো আমাৰ অসমীয়া যুৱক, অসমৰ যুৱক। প্ৰথমতে মই সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি ইয়াত সকলো সংগঠনৰ প্ৰায়খিনি সদস্য গোট খোৱাৰ প্ৰথম কথাটো হ'ল যে যোৱা 7 তাৰিখে আমাৰ অসম আৰক্ষীয়ে কৰ্তব্য কৰিবলৈ যোৱা অসম আৰক্ষীক নাগালেণ্ডৰ কেইজনমান দুৰ্বৃত্তই আবদ্ধ কৰি যি হেৰি কৰিলে তাৰ প্ৰতিবাদত আমি ইয়াত নাগালেণ্ড চৰকাৰক এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে যদি দুৰ্বৃত্তকেইটা অতি সোনকালে যোনকেইটা দুৰ্বৃত্ত অসম আৰক্ষীক আবদ্ধ কৰি হেৰি কৰিছিল এইকেইটা দুৰ্বৃত্তক অতি সোনকালে যদি নাগালেণ্ড চৰকাৰে ইয়াত সমঝাই নিদিয়ে অতি সোনকালে সমঝাই নিদিয়ে তাৰবাবে আমি নাগালেণ্ডৰ এগেইনষ্টত ভয়ংকৰভাৱে অৰ্থনৈতিক অৱৰোধ কৰিম। মৰিয়নি সোণোৱাল ৰাস্তা আৰু আমগুৰিতলি ৰাস্তা আমি পথ অৱৰোধ কৰি অৰ্থনৈতিক অৱৰোধ কৰি বন্ধ কৰি দিম। নাগালেণ্ড চৰকাৰক সকীয়নি দিছোঁ যে অতি সোনকালে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম আৰক্ষীক অসম চৰকাৰক সমঝাই দিওঁ। নাগালেণ্ড চৰকাৰক আহ্বান জনাইছোঁ যে দুৰ্বৃত্তকেইটা কৰায়ত্ব কৰি অসম চৰকাৰক সমঝাই দিওঁ, নহ'লে আমি পথ অৱৰোধ কৰিম নাগালেণ্ডৰ এগেইনষ্টত। দুৰ্বৃত্তকেইটা অতি সোনকালে সমঝাই দিওঁ, কাৰণ অসম সন্তানক মাৰিছে, অসম সন্তানক হেৰি কৰিছে, এনেকুৱা অপদস্থ কৰিছে। কথাটো কৰ্তব্য কৰিবলৈ যোৱা অসম আৰক্ষীক হেৰি কৰিছে। আমাক এতিয়া আৰক্ষী হ'লেতো আমাৰ অসমীয়া যুৱক, অসমৰ যুৱক।